গায়ক গীতিকাৰ হলে গীতৰ ভাষাৰে, যদি চিত্ৰশিল্পী হয় চিত্ৰৰ ভাষাৰে, যদি নাট্যশিল্পী হয় নাটকৰ মাজেৰে, যাত য'ত যেনেদৰে প্ৰতিভা আছে নিজৰ নিজৰ প্ৰতিভাৰে এইখন সমাজত আমি আমাৰ কীৰ্তি ৰাখি থৈ যাব পাৰোঁ। মহা জীৱনৰ চানেকে আমিও জীৱন গঢ়িব পাৰোঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমি মহান এদিনত হ'ব নোৱাৰো, কিন্তু এদিনৰ প্ৰয়াসে মহান হোৱাৰ যাত্ৰা আৰম্ভ কৰে আৰু এই যাত্ৰা অব্যাহত ৰাখিলে নিশ্চয়কৈ সময়ে এদিন মহান কৰে। টাইম এণ্ড টাইড ৱেইট ফৰ নান। আমি কাৰোবাৰ কাৰণে ৰৈ থাকো, কিন্তু সময় আৰু সুবিধা সুযোগ কাৰো বাবে ৰৈ নাথাকে। গতিকে সময় আৰু সুবিধাৰ সদ্ব্যৱহাৰ কৰাজনেই মহান হ'ব পাৰে, জ্ঞানী হ'ব পাৰে, গুণী হ'ব পাৰে, সফল জীৱনৰ গৰাকী হ'ব পাৰে। আজি এই প্ৰয়াসে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোৱে এটি সুন্দৰ জীৱনৰ গৰাকী হোৱা, সুন্দৰ ভৱিষ্যত নিৰ্মাণৰ গৰাকী হোৱা, সফল জীৱন গঢ়িবৰ কাৰণে একোগৰাকী সফল ব্যক্তি হোৱা, ঘৰখনৰ সুসন্তান, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, সমাজখনৰ সুনাগৰিক আৰু আমাৰ বিশ্ব ব্যৱস্থাত আপোনালোকৰ এটি সুনাম সুযোগ বৃদ্ধি কৰক। তাৰ কামনাৰে আজিৰ এই অনুষ্ঠানত উপস্থিত হ'বলৈ এইকণ সুবিধা দি দুই এষাৰ বক্তব্য ৰাখিবৰ কাৰণে সুবিধা দিয়া হেতু সমস্ত জনলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুৰ্ভাগ ভৱেৎ। সকলোৱে মংগলে থাকক, কুশলে থাকক, সুস্থ দেহমনৰ গৰাকী হওক, সুশিক্ষাৰ গৰাকী হওক, সুনীতি পৰায়ণ এটা জীৱনেৰে নিজৰ জীৱনক আলোকিত কৰক। ধন্যবাদ।